মুছলমান মহিলাসকল মনোযোগ দি শুনিব। তালাকৰ পিছত মাকৰ ঘৰৰ পৰা দিয়া টকা, গহনা বা অন্যান্য সকলো বস্তু ঘূৰাই লোৱাৰ পূৰ্ণ অধিকাৰ আছে। এই সকলো বস্তুক মহিলাগৰাকীৰ ব্যক্তিগত সম্পত্তি বুলি গণ্য কৰা হয়। তালাকৰ পিছত পতি বা তেওঁৰ পৰিয়ালে এইবোৰ ঘূৰাই দিব লাগিব। বিয়াৰ আগত বা বিয়াৰ সময়ত বা বিয়াৰ পিছত ছোৱালীক তাইৰ আত্মীয় বা বন্ধু বা পতি বা পতিৰ কোনো আত্মীয় বা তেওঁৰ বন্ধুৱে দিয়া সকলো বস্তু তালাকৰ পিছত মুছলিম মহিলাই উদ্ধাৰ কৰিব পাৰে। মুছলিম ওমেন প্ৰটেকশ্যন অফ ৰাইটছ অন ডিভোৰ্ছ এক্ট 1986ৰ ছেকশ্যন 3-এ এই কথা স্পষ্টকৈ কয়। কথাখিনি মোৰ ব্যক্তিগত নহয়। সুপ্ৰিম কোৰ্টে এটা কেছত দিয়া ৰায়দান। কেছটোৰ নাম ৰওশনাৰা বেগম ভাৰ্চেছ SK ছালাউদ্দিন। তালাকৰ পিছতো মুছলিম মহিলাসকলৰ আৰ্থিক অধিকাৰ যে সম্পূৰ্ণৰূপে সুৰক্ষিত, এই ৰায়দানৰ দ্বাৰা এক শক্তিশালী সোঁৱৰণি দিয়া হৈছে। মুছলমান মহিলাসকলৰ বাবে খুবেই দৰকাৰী ভিডিঅ'। শ্বেয়াৰ কৰিব। আইনী সজাগতাৰ বাবে মোক ফ'ল' কৰিব। ধন্যবাদ।